হেল্ল' মৰমৰ অকণিহঁত, আশা কৰিছোঁ তোমালোক আটাই ভালে কুশলে আছা আৰু ময়ো ভালে আছোঁ। আজি বহু দিনেই হ'ল তোমালোকক সাধু কোৱা হোৱা নাই। আচলতে কি হ'ল জানা, বহুত বিয়া বাৰু খালোঁ, সদায় ভাবোঁ সাধু কোৱা হোৱা নাই তোমালোকৰ, সাধু ক'ম, কিন্তু কিবা কিবি ব্যস্ততাৰ বাবে বহুদিনেই হ'ল তোমালোকক সাধু কোৱা হোৱা নাই। গতিকে আজি সকলো সামৰি ভাবিলোঁ মই সৰুকালত নিজে স্কুলত, প্ৰাইমেৰী স্কুলত থাকোঁতে পঢ়া সাধু এটা আজি তোমালোকৰ মাজত সেইটো সাধুকে কওঁ বুলি ভাবিলোঁ। গতিকে শুনাচোন দেই। মই ক'ব খোজা সাধুটোৰ নাম কণ্টগ্ৰামৰ বুদ্ধি। এখন হাবিত কণ্টগ্ৰাম নামেৰে এটা কেটেলা পশু আছিল। সি তাৰ মাক দেউতাকৰ লগত এখন হাবিত সুখে সন্তোষে বাস কৰিছিল। এনেকৈ সি যিহেতু অলপ সৰু আছিল, গতিকে তাৰ মাক দেউতাকে কি কৰে, হাবিৰ পৰা ফল মূল লৈ আহে আৰু তাক খাবলৈ দিয়ে, আৰু এনেকৈ সি ডাঙৰ হৈ আছিলে। তাৰপিছত এদিন কি হ'ল জানা, কেটেলা পশুৰ মাক দেউতাকৰ খুব নৰিয়া হ'ল। তেওঁলোকে হাবিত গৈ ফল মূল সংগ্ৰহ কৰিব নোৱাৰা হ'ল, আৰু কি হ'ল, একো খাব নাপায় কণ্টগ্ৰামক কি হ'ব ধৰিলে, শুকাই খিনাই যাব ধৰিলে। তাৰ মাকৰ খুব দুখ লাগিল। এদিন কণ্টগ্ৰামৰ মাকে ক'লে, বপাই, আমিও নৰিয়াত পৰি আছোঁ, তোমাকো আমি একো আনি দিব পৰা নাই, গতিকে হাবিৰ সিটো মূৰত এডাল নাচপতি গছ আছে, তুমি আজি নিজে গৈ কেইটামান নাচপতি খাই আহাগে। তেতিয়া কণ্টগ্ৰামে ক'লে, আই, তোমালোকে সদায় মোক আনি ফল মূল খুৱাই থাকা, আৰু আজি তোমালোক নৰিয়াত পৰিছা, এতিয়া মই গৈ কোনহতে অকলে নাচপতি খাই আহিম। তেতিয়া মাকে ক'লে, নহয়, আমি গা ভাল পালে আমি গৈ নিজে খাই আহিম। আমি যিহেতু ডাঙৰ, তুমি সৰু হৈ আছা, গতিকে তুমি আজি নিজে ওলাই গৈ অকণমান খাই লৈ আহাগে যোৱা। তেতিয়া কণ্টগ্ৰামে কি কৰিলে, লাহে লাহে গৈ সেই নাচপতি গছডালৰ ওচৰ পালে, আৰু গৈ দেখিলে যে নাচপতি গছডালত বহুতো পকা পকা নাচপতি লাগি আছে, কিছুমান গছৰ ডালত আৰু কিছুমান গছৰ তলত পৰি আছে। তেতিয়া কণ্টগ্ৰামে ভাবিলে, মই বাৰু ইয়াতে নাচপতি খাই পেট ভৰাই যাম, কিন্তু আই বোপাই কি খাব? সদায় আই বোপায়ে মোলৈ কি কৰে, খোৱা খাদ্য যোগাৰ কৰে, আৰু আজি মই অকলে কোনহতে খাম? তেতিয়া কি হ'ল জানা, কণ্টগ্ৰামৰ এটা বুদ্ধি খেলালে। কণ্টগ্ৰামৰতো কি আছিলে, কণ্টগ্ৰামতো কেটেলা পশু আছিল। কেটেলা পশু মানে কি জানা, কণ্টগ্ৰামৰ দেহত কি আছিল, কাঁইট আছিল কিছুমান। গতিকে কি হ'ল, কণ্টগ্ৰামে এটা কথা ভাবিলে। কণ্টগ্ৰামে কি কৰিলে, নিজৰ দেহত থকা কাঁইটবিলাক ফুলাই ল'লে, ফুলাই লৈ তলত থকা নাচপতি কিছুমান অলপ ওচৰত আনি গোটাই ল'লে। গোটাই লৈ কণ্টগ্ৰামে কি কৰিলে, 1 2 3 বুলি সেই নাচপতিবিলাকৰ ওপৰত এটা ওলোটা খোৰ মাৰি দিলে, অৰ্থাৎ বাগৰি দিলে। আৰু তেতিয়া কি হ'ল জানা, কণ্টগ্ৰামৰ কাঁইটত লাগি কেইবাটাও নাচপতি কাঁইটত উঠি আহিলে, আৰু কণ্টগ্ৰামে কি কৰিলে, কেকো জেকোকৈ একেবাৰে নাচপতিবিলাক লৈ আহি ঘৰ পালে। মাক দেউতাকে কণ্টগ্ৰামৰ পিঠিত নাচপতি দেখি আচৰিত হ'ল। তেতিয়া মাকে ভাবিলে, আমাৰ কণ্টগ্ৰামৰ কাঁইটবিলাকহে কোমল, কিন্তু পুথিটো হ'লে বৰ চোকা। আৰু তেওঁলোক তিনিওটাই কি কৰিলে, আনন্দৰে নাচপতিবিলাক ভগাই খালে। গতিকে অকণিহঁত দেখিলা, বুদ্ধি থাকিলে কিছুমান কাম কিমান সহজতে কৰি উলিয়াব পাৰি। গতিকে আমি সদায় কি কৰিব লাগে জানা,
আমাৰ সুবুদ্ধিৰে সুবিচাৰ বিবেচনাৰে ভাল কাম কৰিবলৈ যত্নপৰ হ'ব লাগে। গতিকে অকণিহঁত আজিলৈ আহোঁ দেই। এইবাৰ আকৌ অলপ সোনকালে আহিবলৈ যত্ন কৰিম, কিন্তু মই প্ৰায়ে কওঁ, কিন্তু মোৰ আহোঁতে অকণমান দেৰি হয়। কিন্তু এইবাৰ মই নিশ্চয় তোমালোকৰ ওচৰলৈ সোনকালে আহিবলৈ চেষ্টা কৰিম দেই। আজিলৈ আহোঁ, বাই বাই, সকলোৱে ভালে থাকা।